তোমালোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম। আজি আলোচনা কৰিম সমগণীয় শ্ৰেণী। তোমালোকে দেখিছা হোমোলগাছ সিৰিজ, সমগণীয় শ্ৰেণীক ইংৰাজীত কয় হোমোলগাছ সিৰিজ। আৰু এই ভিডিঅ'টো অকল অসমীয়া মিডিয়ামৰ কাৰণে যে হ'ব, অকল ইংৰাজী মিডিয়ামৰ কাৰণে হ'ব তেনেকুৱা নহয়, উভয় মিডিয়ামৰ কাৰণে হ'ব। তো তোমালোকে মনোযোগ দিবা। সমগণীয় শ্ৰেণী কি বস্তু? তো এইটো কাৰ্বন পাঠটোৰ লগত ৰিলেটেড কুৱেশ্যন হয়। তো এয়া আহি থাকে, মেট্ৰিকত আহি থাকে। তো তোমালোকে বস্তুখিনি ভালকৈ মনোযোগ দিবা, মনোযোগ দিলে নিশ্চয় বুজি পাবা। তো গতিকে এতিয়া চোৱা, যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক থাকে তেনে শ্ৰেণীক সমগণীয় শ্ৰেণী বোলে। এই হোমোলগাছ সিৰিজ, ইংৰাজীত ডেফিনেশ্যনটো কৈ দিছোঁ, এই হোমোলগাছ সিৰিজ ইজ এ সিকুৱেন্স অফ কম্পাউণ্ডছ উইথ দ্য চেম ফাংচনেল গ্ৰুপ। ইয়াতে ফাংচনেল গ্ৰুপ, কাৰ্যকৰী মূলক, অসমীয়াত কয় কাৰ্যকৰী মূলক আৰু ইংৰাজীত কয় ফাংচনেল গ্ৰুপ। এতিয়া কাৰ্যকৰী মূলক মানে কি, ফাংচনেল গ্ৰুপ মানে কি, মেইন বস্তুটো বুজিব লাগিব। তাতে ফাংচনেল গ্ৰুপ কি বস্তু সেয়া আমি ভালদৰে বুজিব লাগিব, আৰু ফাংচনেল গ্ৰুপ বুজি পালেহে আমি সমগণীয় শ্ৰেণী বুজি পাম। এতিয়া ফাংচনেল গ্ৰুপ কেনেকৈ বুজিম? ফাংচনেল গ্ৰুপৰ কাৰণে মই ভিডিঅ' বনাই থোৱা আছে। এইটো চেনেলৰে আগৰ যিকেইটা ভিডিঅ' আছে, পাৰ্ট 12, 13 এনেকুৱাকৈ যিবিলাক পাৰ্ট আছে তোমালোকে ভালদৰে চাই গ'লে পাবা। তো তাতে সমগণীয় শ্ৰেণীৰ মোৰ চেনেলটোত গৈ চালে হ'ল। তো কাৰ্বনৰ বিষয়ে ডিটেইলছত বুজোৱা আছে, 12-13টামান পাৰ্ট আছে। তাতে তোমালোকে গোটেইখিনি বস্তু ষ্টাৰ্টিঙৰ পৰা পাবা। যদি কোনোবা নতুন তেতিয়াহ'লে বুজাত আগৰবিলাক বুজি নাপালে এতিয়া অসুবিধা হ'ব নহয়, সেইকাৰণে মই আগৰখিনি চাই ল'ব কৈছোঁ। এতিয়া চোৱা, সমগণীয় শ্ৰেণী মানে যিবোৰ শ্ৰেণীত মানে একে কাৰ্যকৰী মূলক থাকে, তো তেনেকুৱা শ্ৰেণীবোৰক কি শ্ৰেণী বুলি কোৱা হয়? সমগণীয় শ্ৰেণী। মানে চেম ফাংচনেল গ্ৰুপ থাকিব লাগিব। এতিয়া আমি উদাহৰণ ল'ম সমগণীয় শ্ৰেণীৰ। এইটো এটা লৈছোঁ, কাৰ্বন, এইটো এটা কাৰ্বন, ইয়াতে হাইড্ৰজেন আছে, ইয়াতে হাইড্ৰজেন আছে, ইয়াতে হাইড্ৰজেন আছে। ইয়াতে যদি OH আহে, ইয়াতে কি আহিল? OH। এতিয়া OHটো কি মূলক? এইটো এটা বিষম পৰমাণু লগ লাগিছে, এইটো এটা কাৰ্যকৰী মূলক। এই মূলকটো এলকহলীয় মূলক। এনে ইয়াৰ নামটো, এটা কাৰ্বন থাকিলে কি হয়? এটা কাৰ্বন থাকিলে হয় মিথেন। কি হৈ যায়? মিথেন। তাৰ লগত যেতিয়া এলকহল মূলকটো থাকে, মই আগতে কৈছোঁৱে এলকহল মূলকটো থাকিলে তেতিয়াহ'লে অল যোগ হয়, অল, এলকহল, অল। গতিকে ইয়াৰ নামটো কি হ'ব? মিথানল। মিথেনৰ ঠাইত কি হ'ব? মিথানল। মিথেনৰ ঠাইত কি হ'ব? মিথানল। তাৰমানে এনেকুৱা হ'ল CH3OH। এইটো এটা মানে যৌগ, ইয়াত কাৰ্যকৰী মূলক হিচাপে এলকহল আছে। আৰু যদি ইয়াৰ নামটো হ'ব মিথানল, এলকহল। এতিয়া চাবা, আৰু যদি এটা যৌগ লওঁ, কাৰ্বন দুটা আছে, CC, ইয়াতে হাইড্ৰজেন পৰমাণু 3টা আছে, ইয়াতে হাইড্ৰজেন 3টা থাকিব লাগে। কিন্তু এইবিলাক কেনেকৈ হয় মই ডিটেইলছত বুজোৱা আছে, আগৰ ভিডিঅ'বিলাক নাচালে কিন্তু এইখিনি বুজাত অকণমান প্ৰব্লেম হ'ব। গতিকে ইয়াতে যদি কাৰ্যকৰী মূলক আহে OH, তো কি আহিল? OH। গতিকে এইটো দুটা কাৰ্বন থাকিলে ইথেন, ডেট মিনছ এলকহলীয় মূলক, একে মূলক। ইয়াতো এলকহলীয় মূলক, OH থাকিলে সেই মূলকটো এলকহলীয় মূলক। ইয়াতো OH আছে, সেই মূলকটো কি মূলক? এলকহলীয় মূলক। তো এই দুটা যৌগতে একে ধৰণৰ মূলক আছে, ইয়াৰ মূলকটো কি? OH। নিশ্চয় বুজি পাইছা? গতিকে ইয়াৰ নামটো, ইটো দুটা কাৰ্বন থাকিলে ইথেন, গতিকে ইয়াৰ নামটো কি হ'ব? ইথানল। গতিকে ইয়াৰ সংকেতটো কেনেকুৱা হ'ব? CH3CH2OH। গতিকে এই দুটা যৌগ, ইয়াতে একে ধৰণৰ কাৰ্যকৰী মূলক আছে। গতিকে আৰু যদি আমি এটা বেলেগ যৌগ লওঁ, ইয়াতে হাইড্ৰজেন দুটা দিলোঁ, ইয়াতে আৰু OH দিলোঁ, এইটো এটা বেলেগ যৌগ, এইটো প্ৰপেন, তাত এলকহলীয় মূলক থাকিল, প্ৰপানল হ'ল। নিশ্চয় বুজিছা? তো প্ৰপানল, তাৰমানে ইয়াৰ সংকেতটো কেনেকুৱা হ'ল? CH3CH2CH2OH। আমি C আৰু H কেইটা লগাই লিখিব পাৰোঁ। তো এনেকুৱা যৌগবোৰ য'ত একে ধৰণৰ কাৰ্যকৰী মূলক আছে, এই তিনিওটা যৌগত তোমালোকে চোৱা, ইয়াতো কাৰ্যকৰী মূলক হিচাপে এলকহলীয় মূলক আছে, ইয়াতো কাৰ্যকৰী মূলক হিচাপে এলকহলীয় মূলক আছে, ইয়াতো কাৰ্যকৰী মূলক হিচাপে এলকহলীয় মূলক আছে। আৰু যৌগ থাকিব যিবিলাকত কাৰ্যকৰী মূলক হিচাপে এলকহলীয় মূলক থাকিব, বা অকল যে এলকহলীয় মূলক থাকিব তেনেকুৱা নহয়, চব মূলকেই থাকিব পাৰে। মুঠতে কাৰ্যকৰী মূলকটো একে হ'ব লাগিব। তাৰমানে ইয়াৰ কথাটো হ'ল, যিবোৰ মানে যৌগৰ শ্ৰেণীত একে ধৰণৰ কাৰ্যকৰী মূলক থাকিব, তেনেকুৱা যৌগৰ শ্ৰেণীবোৰক কোৱা হ'ব সমগণীয় শ্ৰেণী। নিশ্চয় বুজি পাইছা? কিবা বুজি নাপালে মোক কমেণ্টত তোমালোকে জনালে হ'ল। এইবাৰ আমি আলোচনা কৰিম দহন।
দহন সেই অসমীয়া চিৰিয়েলখন নহয় এখন বেলেগ দহন তো কম্বাসন মানে দহন মানে জুই জ্বলি যোৱা পুৰা সেইটোক আমি দহন বুলি কওঁ এতিয়া কাৰ দহন কাৰ্বন যৌগৰ দহন দহন মানে জ্বলি যোৱা হয়নে পুৰি যোৱা জ্বলি যোৱা এনেকুৱা কথাটো বুজায় এতিয়া কথাটো হ'ল যে দহন কাৰ হয় ইন্ধনৰ হয় আমাৰ ঘৰত আমাৰ চাৰিওপাশে ইন্ধনবিলাকৰ দহন ঘটি থাকে বিভিন্ন প্ৰকাৰৰ আমাৰ ইন্ধন আছে আমাৰ এলপিজিৰ দহন ঘটে এলপিজি মানে আমি যিটো চিলিণ্ডাৰত ভাত ৰান্ধাৰ কাৰণে ব্যৱহাৰ কৰোঁ তো কেতিয়াবা আমি কেৰাচিন তেল খৰিৰে জুই জ্বলাবলৈ কেৰাচিন তেল ব্যৱহাৰ কৰোঁ কেতিয়াবা খৰি জ্বলাওঁ কেতিয়াবা প্লাষ্টিক জ্বলাই দিওঁ তো এনেকুৱা দহন আমি আমাৰ চাৰিওফালে দেখি থাকোঁ তো দহন বেছিভাগ ক্ষেত্ৰতে আমি দহন ঘটাবলৈ মানে জুই জ্বলাবলৈ ইন্ধন হিচাপে আমি কাৰ্বন যৌগবিলাককে ব্যৱহাৰ কৰোঁ তো এই কাৰ্বন যৌগ দুই ধৰণৰ থাকে কাৰ্বন যৌগ দুই ধৰণৰ থাকে কিছুমান কাৰ্বন যৌগক কোৱা হয় হাইড্ৰবাক কিছুমান হাইড্ৰকাৰ্বনক কোৱা হয় সংপৃক্ত কিছুমান আছিল কি সংপৃক্ত আৰু কিছুমান আছিল কি অসংপৃক্ত অসংপৃক্ত তোমালোকে এই দুটা নাম শুনিছা আৰু সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন কাক কয় তাৰ বিষয়ে মই ভিডিঅ' বনাইছোঁ তোমালোকে আগত মোৰ চেনেলটোত গৈ চালে হ'ল তো এতিয়া সংপৃক্ত হাইড্ৰকাৰ্বনক ইংৰাজীত কয় চেচুৰেটেড আৰু অসংপৃক্তক কোৱা হয় আনচেচুৰেটেড চেচুৰেটেড হাইড্ৰকাৰ্বন এণ্ড আনচেচুৰেটেড হাইড্ৰকাৰ্বন তো চেচুৰেটেড হাইড্ৰকাৰ্বন কোনবিলাক যিবিলাকত মানে সিঙ্গল বন্ড থাকে কাৰ্বন কাৰ্বন কম্পাউণ্ডবিলাকৰ মাজত যেতিয়া সিঙ্গল বন্ড হ'ব তো সেইবিলাকক কোৱা হ'ব চেচুৰেটেড আৰু ডাবল নাইবা ট্ৰিপল বন্ড থাকিলে সেইবিলাকক কোৱা হ'ব আনচেচুৰেটেড অৰ্থাৎ অসংপৃক্ত হাইড্ৰকাৰ্বন বা কাৰ্বন যৌগ নিশ্চয় বুজি পাইছা তো এতিয়া আমি ভালদৰে বুজিম আমি যিটো এলপিজিত ব্যৱহাৰ কৰি আছোঁ এলপিজিৰ প্ৰধান উপাদানটো কি বিউটেন এলকেন বিউটেনটো কোন শ্ৰেণীৰ অন্তৰ্গত এলকেন শ্ৰেণীৰ অন্তৰ্গত তাৰ মানে বিউটেনটো C4 হাইড্ৰোজেন কাৰ্বন যিমান থাকে হাইড্ৰোজেন তাৰ ডাবলতকৈ দুটা বেছি থাকিব হাইড্ৰোজেন কেইটা থাকিব 10টা থাকিব ইটো হ'ল বিউটেন ইটো এটা এলকেন তাৰ মানে আমাৰ এলপিজি জ্বলি আছে এলপিজি যেটো জ্বলি আছে যেটো এলপিজিত যেটো হাইড্ৰকাৰ্বন আছে সেই হাইড্ৰকাৰ্বনটো তাৰ মানে কি হাইড্ৰকাৰ্বন সংপৃক্ত হাইড্ৰকাৰ্বন তো আমি কেতিয়াবা প্লাষ্টিক জ্বলাই পাইছো পলিথিন ইথিন আরে ইথিন মানে এলকিনটো কি এলকিনটো দ্বি বান্ধনীযুক্ত হাইড্ৰকাৰ্বন তো তাত কি থাকিব অসংপৃক্ত হাইড্ৰকাৰ্বন তাৰ মানে দ্বি নাইবা ত্ৰি বান্ধনী হলে হি অসংপৃক্ত নিশ্চয় বুজিছা এক বান্ধনী হলে সংপৃক্ত দ্বি নাইবা ত্ৰি বান্ধনী হলে হি হল অসংপৃক্ত তাৰ মানে যেটো পলিথিন আমি প্লাষ্টিক সাষ্টিক এইবিলাক জ্বলাও এইবিলাক অসংপৃক্ত তোমালোকে দহন দেখিছা মানে জুই জ্বলা দেখিছা কেনেকুৱা দেখিছা কেতিয়াবা দেখিছা ব্লু ফ্লেম দেখিছা ব্লু ফ্লেম কি ফ্লেম ব্লু ফ্লেম নো স্মোক মানে ধোৱা নাই ব্লু ফ্লেম মানে নীলা শিখা ধোৱা বিহীন নীলা শিখা ব্লু ফ্লেম উইদাউট স্মোক মানে ধোৱা বিহীন ভাবে কি জ্বলে ব্লু ফ্লেম নীলা শিখা হৈ কেতিয়াবা দহন হয় তো হেইটো কোত হয় হেইটো আমাৰ পাকঘৰত হয় গ্যাস ষ্টোভত হয় বুজি পাইছানে তাৰ মানে তোমালোকে ইয়াৰ পৰা এটা কথাই বুজিলা আমাৰ এলপিজিত প্ৰধান উপাদান হ'ল বিউটেন এলপিজিত বিউটেন থাকে বিউটেনটো এটা এলকেন শ্ৰেণীৰ অন্তৰ্গত তো এলকেন বিলাক একবান্ধনীযুক্ত হলে সংপৃক্ত আৰু সংপৃক্ত হাইড্ৰকাৰ্বন জ্বলিলে সদায় কি সৃষ্টি হয় ব্লু ফ্লেম উইদাউট স্মোক মানে কোনো ধৰণৰ ধোঁৱা সৃষ্টি নহয় আৰু তাত নীলা শিখা সৃষ্টি হয় তো তোমালোকে এতিয়াৰ পৰা কৰবাত যদি নীলা শিখা জ্বলি আছে কৰবাত জৰা দহন ঘটি আছে যৰ পৰা নীলা শিখা ওলাইছে তোমালোকে দেখিলে ক'ব পাৰিবা তাত সংপৃক্ত হাইড্ৰকাৰ্বন নিশ্চিতভাৱে পুৰা গৈ আছে জ্বলি আছে তাৰ মানে যত সংপৃক্ত মানে সেচুৰেটেড হাইড্ৰকাৰ্বন জ্বলিব তাত কি সৃষ্টি হ'ব ব্লু ফ্লেম নীলা শিখা সৃষ্টি হ'ব নিশ্চয় বুজি পাইছা এতিয়া অসংপৃক্ত হাইড্ৰকাৰ্বন কোনবিলাক ডি নাইবা ত্ৰি বান্ধনী থাকিলে এইবিলাক অসংপৃক্ত হাইড্ৰকাৰ্বন যেতিয়া জ্বলিব তেতিয়া হালধীয়া শিখা উৎপন্ন হ'ব তোমালোকে নিশ্চয় দেখিছা কেতিয়াবা শিখাবিলাক হালধীয়া হয় কেতিয়াবা শিখাবিলাক কি হয় নীলা হয় তো আমাৰ যেটো অসংপৃক্ত হাইড্ৰকাৰ্বন আছে অসংপৃক্ত হাইড্ৰকাৰ্বন জ্বলিলে সদায়
হালধীয়া শিখা উইথ ব্লেক স্মোক মানে কলা ধোঁৱাৰ সৈতে হালধীয়া শিখা সৃষ্টি হয় তাৰ মানে যিমান আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ সববিলাকে বেছিভাগে কাৰ্বন যৌগ সববিলাক বুলি মই ক'ব নাযাওঁ বেছিভাগে কাৰ্বন যৌগ কাৰণ কাৰ্বন যৌগ জ্বলিলে তাৰ পৰা বহুত বেছি তাপ উৎপন্ন হ'ব সেইকাৰণে সেইবিলাক কি যৌগ কাৰ্বন যৌগক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ তো নিশ্চয় বুজিলা তাৰ মানে যিটো আমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বন আছে অসংপৃক্ত হাইড্ৰকাৰ্বন কোনবিলাক এলকিন আৰু এলকাইনবোৰ অসংপৃক্ত হাইড্ৰকাৰ্বন ইয়াৰ বিষয়ে মই আগতে কৈছোঁ তোমালোকে ভিডিঅ'বিলাক চাবা নহ'লে এইটো ভিডিঅ' একো বুজি নাপাবা এইটো ভিডিঅ' চাইও লাভ নহ'ব গতিকে আগৰ ভিডিঅ'বিলাক ষ্টেপ ৱাইজ চাই আহিলে বস্তুখিনি বুজি পাবা তো যদি অসংপৃক্ত হাইড্ৰকাৰ্বন জ্বলে অসংপৃক্ত হাইড্ৰকাৰ্বন জ্বলিলে তাৰ পৰা সদায় হালধীয়া শিখা আৰু কলা ধোঁৱা সৃষ্টি হ'ব তো তোমালোকে তেনেকুৱা জুই দেখিছা টায়াৰ এটা জ্বলাই দিছে কলা কলা ধোঁৱা হালধীয়া হালধীয়া শিখা উৎপন্ন হৈছে প্লাষ্টিক জ্বলি আছে তাৰ পৰা হালধীয়া শিখা উৎপন্ন হৈছে কলা ধোঁৱা উৎপন্ন হৈছে তাৰ মানে সেইবিলাক অসংপৃক্ত হাইড্ৰকাৰ্বন জ্বলিছে কথাখিনি মন কৰিবা নিশ্চয় কথাখিনি বুজি পাইছা তো য়েল্লো ফ্লেম হ'ব য়েল্লো ফ্লেম উইথ ব্লেক স্মোক কলা ধোঁৱাৰ সৈতে য়েল্লো ফ্লেম উৎপন্ন হ'ব কি জ্বলিলে আনসেচুৰেটেড হাইড্ৰকাৰ্বন জ্বলিলে আনসেচুৰেটেড হাইড্ৰকাৰ্বন কোনবিলাক যিবিলাকত ডাবল নাইবা ট্ৰিপল বন্ড থাকে আৰু সেচুৰেটেড হাইড্ৰকাৰ্বন কোনবিলাক যিবিলাকত সিংগল বন্ড থাকে আৰু সিংগল বন্ড থাকাবিলাক সেচুৰেটেড আৰু সেচুৰেটেড হাইড্ৰকাৰ্বন জ্বলিলে ব্লু ফ্লেম প্ৰডিউস হ'ব কি ফ্লেম প্ৰডিউস হ'ব ব্লু ফ্লেম প্ৰডিউস হ'ব নিশ্চয় কথাখিনি বুজি পাইছা তো তোমালোকক আৰু এটা কণ্ডিশ্যন মই কৈছোঁ কেতিয়াবা আমাৰ মই ক'লো কি সংপৃক্ত হাইড্ৰকাৰ্বন জ্বলিলে কোনো ধৰণৰ ধোঁৱা উৎপন্ন নহয় কিন্তু কিছুমান বিশেষ পৰিস্থিতিত ধোঁৱা উৎপন্ন হ'ব পাৰে কেতিয়া ধোঁৱা উৎপন্ন হ'ব পাৰে কথাখিনি মন কৰা চোৱা জুই জ্বলিবলৈ কি লাগে অক্সিজেন লাগে অক্সিজেন নহ'লে জুই নজ্বলে যদি আমাৰ কেতিয়াবা এই সংপৃক্ত হাইড্ৰকাৰ্বন জ্বলতে অক্সিজেনৰ অভাৱ ঘটে মানে অসম্পূৰ্ণ দহন হয় সম্পূৰ্ণ দহন যদি নহয় তেতিয়াহে কি সৃষ্টি হয় ধোঁৱা সৃষ্টি হয় সংপৃক্ত হাইড্ৰকাৰ্বনত কিন্তু অসংপৃক্ত হাইড্ৰকাৰ্বন জ্বলিলে নৰ্মেলি ধোঁৱা সৃষ্টি হ'বই কলা কলা ধোঁৱা হালধীয়া হালধীয়া শিখা কিন্তু সংপৃক্ত জ্বলিলে ধোঁৱা সৃষ্টি নহয় কিন্তু কেতিয়া হয় যেতিয়া অক্সিজেনৰ অভাৱ ঘটে জুইখিনি জ্বলিবলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায় তো তেতিয়া যদি সংপৃক্ত হাইড্ৰকাৰ্বন জ্বলে তেতিয়াহে ধোঁৱা উৎপন্ন হ'ব কিন্তু জেনেৰেলি নহয় কথাখিনি মনত ৰাখিবা আৰু সেই ধোঁৱাটো কি ধোঁৱা হ'ব বগা ধোঁৱা হ'ব ইমান কলা ধোঁৱা নহয় তো নিশ্চয় কথাখিনি বুজি পাইছা তো এতিয়া আমি বুজিব লাগিব যে ক'ৰবাত ধৰা জুই জ্বলি আছে তো জুই জ্বলিলে দেখিব গম পাব লাগিব সেইটো শিখাটো কি আমি চাম শিখাটো যদি নীলা শিখা হৈছে ধোঁৱা চোৱা ওলোৱা নাই বেছি তো তেতিয়া গম পাম এইটো সংপৃক্ত হাইড্ৰকাৰ্বন ডেট মিনছ সেচুৰেটেড হাইড্ৰকাৰ্বন জ্বলি আছে আৰু ক'ৰবাত যদি দহন ঘটি আছে মানে জুই জ্বলি আছে তাত যদি আনসেচু মানে হেৰি হৈছে হালধীয়া শিখা য়েল্লো ফ্লেম উইথ ব্লেক স্মোক কলা কলা ধোঁৱা এনেকুৱা যদি সৃষ্টি হৈছে তেতিয়া গম পাম তাত আনসেচুৰেটেড হাইড্ৰকাৰ্বন জ্বলি আছে তো নিশ্চয় ক্লিয়াৰ হৈছে কেতিয়াবা আমাৰ এলপিজি ষ্টভতো গেছৰ পৰাও অলপমান ওলাই কেতিয়া ওলাই যেতিয়া সেই দালি চাৰি পঢ়ি ষ্টভ বাৰ্নাৰটো থাকে নহয় তাতে যদি ব্লক হৈ যায় অক্সিজেনটো আহিব নাপায় তেতিয়া এই কণ্ডিশ্যনটো হয় সেইকাৰণে আমি আমাৰ ঘৰৰ এলপিজি ষ্টভ চববিলাক এইবিলাক পৰিষ্কাৰ কৰি থাকিব লাগে আৰু পৰিষ্কাৰ নিজে কৰিব নালাগে তাৰ কাৰণে প্ৰফেচনেলিষ্ট আছে তেখেতসকলক মাতিব লাগে কাৰণ এইবিলাক ৰিক্সৰ কথা আছে বাৰু সেইটো বাদ দিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু বস্তুখিনি ইমান জটিল বুলি নাভাবিবা জটিল একো বস্তুৱে নাই পৃথিৱীত পঢ়িলে নিশ্চয় পাৰিবা পঢ়ি থাকা লকডাউন কিবা ডাউন বাদ দিয়া ক্লাছ 10 বা ওপৰৰ লেভেলতো এই বস্তুখিনি লাগে গতিকে আজিলৈ এৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল কোনোবা যদি নতুন মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা নমস্কাৰ